হেল্ল' নমস্কাৰ বন্ধুসকল। আজি দেখিছে মানে আজি বতৰ ডাৱৰীয়া, আচলতে বহুত বেয়াকৈ বৰষুণ দিছে আৰু আমাৰ এই চোতালখনকে আপোনাক দেখুৱাইছোঁ কেনেকুৱাকৈ দিছে মানে আজি বৰষুণ। বাপৰে, মই গাটো ধুই আহি মানে বহি পেলাই চাইছোঁহি, মানে যেনে তেনে গাটো ধুইছোঁ, মই তিতি গা ধুলোঁ। আচলতে গোটেই বৰষুণ, মানে ইমান ডাঙৰ বৰষুণ আজি। আমাৰ এখন চোতাল চাওক, আপোনাৰ চোতাল নে আপোনাৰ মানে পথাৰ একো ধৰিব নোৱাৰা হৈ গ'ল। এনেই মই আচলতে গাড়ী সোমাই এনেই চোতালখন আমাৰ বেয়া হৈ আছে, গোটেইখন দেখিছেনে, এইফালে আগফালে পানীয়ে পূৰা বৈ আছে আৰু লাহে লাহে পানীটো বাঢ়ি আহিয়ে আছে, মানে বহুত পানী হৈ গ'ল জমা ইয়াত। একদম মানে পানী ইমান ডাঙৰকৈ হৈ গৈছে, কি ক'ব আৰু। ইয়াত দেখিছেনে, আমাৰ চাৰিওফালে এইফালে পানী 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 মুঠতে। গতিকে আজি ব্লগটো মানে এই বৰষুণৰ মাজতেই ব্লগটো আৰম্ভ কৰিছোঁ আৰু দেখুৱাবলৈ লৈছোঁ আপোনালোকক কি হৈ আছে আমাৰ ইয়াত। মানে গোটেই পানী সোমাই একদম অৱস্থা নাই। পানী দেখিছেনে, আমাৰ বাৰাণ্ডালৈকে পানী গোটেইখন চক, এইফালে একদম গোটেইখন পানী 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 একদম সাংঘাতিক। মানে এইফালে আমাৰ এই ওচৰৰ বৰমাহঁতৰ ঘৰৰ এইফালে সিহঁতৰ মাটি অকণমান ওখ কাৰণে বা সিহঁতৰ ইমান হেৰি নাই, কিন্তু আমাৰ মাটিডোখৰ এইফাললৈ অলপ দ আছে মানে, গতিকে পানী বৰ পটককৈ বৰষুণ দি আছে, দেখিছে নহয়। ওলাম বুলি ৰৈ আছোঁ, এতিয়া বস্তুবোৰ তিতিব বুলি গাড়ীত উঠোৱা হোৱা নাই। আচলতে ক'তনো যাম আজি, তাকে চিন্তা কৰি আছোঁ এইডাল বৰষুণত। মানে শান্তি নাই বুজিছে। এনেই পইচা পাতি নাই, ভাবিছিলোঁ আজি ওলাই গ'লে কিবা এটা পাম, কিবা এটা হ'ব, কিন্তু ভবামতে কামবোৰ কেতিয়াও নহয়গৈ। এইফালে চাওক বৰষুণ এতিয়া কিমান ডাঙৰকৈ হৈছে, এইবিলাক দেখিছে নাই, পানী গোটেই জমা হৈ গৈছে। এইটো আমাৰ ল'ৰা এটা মূৰত পাগৰি চাগৰি মূৰৰ পৰা এয়া জুবিন দাৰ গান গাই আছে। সি আমাৰ বহুত জুবিন দাক ভাল পায়, গান চান গাই থাকে এনেকৈয়ে ঘৰতে আৰু পূৰা ফূৰ্তি কৰি। আৰু তাৰ পৰীক্ষা পাইছে বুলি সি আজি শনিবাৰে নগ'ল। এইটো আমাৰ মুৰ্গীত দেখিছে নাই, এয়া সিহঁতৰ থাকিবলৈ ঠাই নাই আজি, মানে ফুৰিবলৈ ইহঁতি মানে ঘাঁহ খাবলৈ কিবা কিবি মানে হেৰি খাবলৈ যায় যে, খুটি খায়গৈ ক'ৰবাত, কিবা এটা বিচাৰি খায়গৈ, আমিও দিওঁ চাউল তাউল এইবিলাক। কিন্তু এতিয়া মানে বৰষুণ কাৰণে ক'তো যোৱা নাই। সিহঁতি এইফালে ক'ৰবাত চুপ মাৰি আছে। আমাৰ আৰু এজনী মুৰ্গী আছে, সেই মুৰ্গীজনী মানে পোৱালি এটাই আছে, সৰু পোৱালি এটা। তাকে সেইটোকে মই চিন্তা কৰি আছোঁ, সেই পোৱালিটো লৈ বা তাই ক'লৈ বা গ'লগৈ এতিয়া, বৰষুণত ক'ৰবাত হেৰালে নে কিয়ে নে। ওচৰতে মানে আমাৰ হাবি নিচিনা আছে যে অলপ, সেইফালে যদি গুচি যায়, এইটো কিহবাই খাই পেলাব ন, সেইটো চিন্তা হৈ যায়গৈ মানে। সেইটো আমাৰ মুৰ্গীজনী আছে বাৰু তাতে, সৰু পোৱালি এইটো আমাৰ ঘৰৰ পৰা আনিছিলোঁ পুহিবৰ কাৰণে। আৰু এইফালে দেখিছেনে, আমাৰ ৰীমাহঁতৰ ঘৰ সেইটো, আৰু এইফালে তেওঁলোকৰ সেয়া গোঁসাই ঘৰ এইটো আগফালে। আৰু এয়া দেখিছেনে বেৰ যে আওজাৰি থৈছে, এইফালে খুটাবোৰ যে দি থৈছে, এয়া আমাৰ ভাড়াঘৰৰ মালিক হয়, মানে মালিকৰ ইয়াৰ ঘৰ ইয়াত হেৰি কৰিব আৰু ইয়াৰ ঘৰ বনাব মানে ইয়াত, গতিকে খুটাকেইটা দি থৈছে। গতিকে এইখন গাড়ী মোৰ বাহিৰত, এতিয়া সেইখন গাড়ী ওলাওঁতেতো উলিয়ালোঁ। এতিয়া চিন্তা কৰিছোঁ, এই মানে ইমান ডাঙৰ বৰষুণৰ গাড়ীখন আজি সোমোৱাম কেনেকৈ, আৰু যিহেতু বেটেৰী গাড়ী তলফালে মটৰত পানী সোমালেতো চেচেই কাহিনী। সেইটোকে চিন্তা কৰি আছোঁ। এইবিলাক দেখিছে নাই বস্তা, এইবিলাক গোটেই মই বালি ভৰাই মানে এইখিনি হেৰি কৰি থৈছিলোঁ। আৰু ইটা বহুতখিনি আনি পেলাই ইয়াত তলত দিয়া আছে, টুকুৰা এইবিলাক ইটা চিটাবিলাক, মানে কিন্তু কি ক'ব, এইবিলাক উপায়ে নাই। আৰু আন্ধা আহিব পাৰে দেই, মানে চবফালে ঘোপ মাৰা অন্ধকাৰ যে, আৰু মোৰ কেমেৰা কোৱালিটি ইমানো ভাল নহয়, গতিকে অলপ এডজাষ্ট কৰি চলিব ৰাইজ, যেতিয়ালৈকে ভাল মোবাইল এটা বা ভাল কেমেৰা এটা ব্যৱস্থা কৰিব নোৱাৰোঁ। গতিকে উপায় নাই, অলপমান এডজাষ্ট কৰি চাব আৰু ভিডিঅ'টো দেই, অলপ কষ্ট মষ্ট কৰি। বাকী আপোনালোকে কমেণ্ট কৰি জনাবচোন, আপোনালোকৰ ফালে বৰষুণ দিয়ে নাই বাৰু এনেকৈ, বা আজি বৰষুণ দিছিলে নাই জনাবচোন। সকলোৱে চাওক, দেখিছে নাই আগফালে গোটেই পানী একদম ইয়াৰ পৰা একেবাৰে সেই তালৈকে, গাড়ী বাহিৰতে থৈছোঁ। আৰু ইয়াত বৰষুণ দি দিলে মানে পানী পূৰা লিক হৈ যায়। আচলতে আমাৰ আগত এটা ওখ ঠাই আছে, তাতো পানী মানে এটা জমা হৈ যায়তো, সেই পানীবিলাক জমা হৈ যোৱাৰ পিছত মানে আহি একদম এই পৰিস্থিতিটো হয়। ল'ৰাই আমাৰ গাড়ী খেলি আছে, দেখিছে নাই, আইতাকে দিছিলে, আমাৰ মানে ঘৰৰ মায়ে দিছিলে তাক, সেই গাড়ীখন বাৰ্থডেত তাক দিছিলেহি। গতিকে সি এইখন গাড়ী ৰছী দি বান্ধি লৈছে, সেয়া ডাম্পাৰখন, আৰু সেই গাড়ী সি চলাই থাকে মানে, এটা কাৰবাৰ। আজি সেয়া মূৰত পাগুৰি মাৰি লৈছে। এয়া গাড়ী দেখিছেনে, সেইখন JCB এখন ভাঙি কৰি আদায় কৰিলে, এতিয়া এইখন আছে। এইখনৰ ভেলিডিটি কিমান মই নাজানো, কিন্তু চলাই আছে আৰু বৰ্তমান। এয়া শাহুমা বহি আছে, আৰু এইখন JCB দেখিছে নাই, ভাঙিলেহি এইখন, এতিয়া এইখন চলাই আছে। এইখনো কিমান দিন যায় ক'ব নোৱাৰোঁ। ছোৱালী হাতত বস্তু ভালে থাকেও, ল'ৰা হাতত নাথাকে। বাকী এইটো দেখিছে নাই, এটা ফূৰ্তি চাওক, মানে মই ঘৰত থাকিলে সি একদম একেবাৰে ক'ব নোৱাৰা হৈ থাকে মানে ফূৰ্তি কৰি। এয়া আমাৰ পিছফালৰ অংশ, এইটো আমাৰ মুৰ্গী গঁৰাল হয়। এতিয়া মুৰ্গী গঁৰালটো সেইটো, ইয়াত মুৰ্গীখিনি সোমালে নাই এতিয়া, মানে বৰষুণ যিটো দিছে, মানে চাবলৈ যাবলৈও এতিয়া টানেই লাগিছে। চাবলৈতো যাব লাগিব বাৰু। এতিয়া এইফালে এনেকৈ কৈ সেইয়া পিছফালে যে টিউবৱেলটো যে আছে, সেইখিনিলৈকে চব পানী কেনেকুৱাকৈ হৈ গৈছে। এই টক্টা দি থৈছে, টক্টাও ডুব গ'ল। এতিয়া গ'লেই মানে আপোনাৰ ভৰিয়ে গোটেই বোকা মানে হৈ যাব। গতিকে এয়া আমাৰ মিছেছে কিবা বনাই আছে বোলে, ভাজি বনাই আছে আজি। এতিয়া কিহৰ ভাজি চাওঁচোন আহক। এয়া কিবা বনাই আছে দেই, পটল ভাজি আছে বুজিছে, পটলৰ ভাজি বনাই আছে এয়া।
বাকী কালি ব্লগটো সকলোৱে এই লাইভটো ৰাতি যিটো কৰিছিলোঁ সকলোৱে কালি বহুত ছাপোৰ্ট দিছে দেই, বহুতে ছাবস্ক্ৰাইবো কৰিছে, ভাল লাগিলে বহুত বহুত ধন্যবাদ সকলোকে দেই, বহুত ধন্যবাদ আপোনালোকক। আৰু মোৰ আজি 750টা ইউটিউব ফেমিলি আজি গঠন হৈ গ'ল। গতিকে এয়াই আমাৰ সৰু সুৰা পাকঘৰ আৰু এয়া লৈ দিছেনে বাহিৰত পূৰা গাড়ী খেলি আছে। এইখিনি মানে খৰিখিনি জাপি থৈছোঁ, এইকণতে খৰি দৰকাৰ, থ'বলৈ বিশেষ জেগা নাই ভাড়াঘৰ যেতিয়া। কি ক'ব আৰু এয়া বাহিৰতে চকী তকী বুলি অকণমান বহিম বুলি ভাবিছিলোঁ, কিন্তু চবফালৰ পৰা পানী এনেকুৱাকৈ দিছে মানে বৰষুণ, বাপৰে উপায়ে নাই। এতিয়া ল'ৰাই ডাম্পাৰ চলাই আছে দেখিছে নাই, একদম মানে বনোৱা জানো চাওকচোন, গাড়ীখন কিমান ধুনীয়াকৈ বনাইছে, গোটেইখন ডাম্পাৰ নহয় বুলি আপুনি ক'বই নোৱাৰে, হয়নে নহয়। এতিয়া আপোনাৰ আগৰ যিখিনি আমাৰ ব্লগ আছিলে সেইখিনিও আপোনালোকে চাইছে, কিন্তু ছাবস্ক্ৰাইব কৰিছে কমকৈ কৰিছে, লাইক কমকৈ কৰিছে দেই। কিন্তু আপোনালোকে কমেণ্টবিলাক কৰিবচোন, ভাল হৈছে বেয়া হৈছে জনাব, কিবা দুখ ক্ৰতি হ'লেও জনাব, কিবা যদি আপোনালোকৰ ভাল যদি ফিডবেক থাকে সেইখিনিও জনাব, কিবা উপদেশ থাকিলে সেইখিনিও আমাক জনাব, তেতিয়া আমি আগবাঢ়ি যাব পাৰিম, নহয় জানো। এটা সঠিক আমি ৰাস্তাত যাব পাৰিম, আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে সেইখিনি আমি শুদ্ধ কৰিবলৈ নিশ্চয় যত্ন কৰিম। আপোনালোকৰ মৰম আশীৰ্বাদ আমি আশা কৰোঁ, কাৰণ চেনেলটো লাহে লাহে অলপ গ্ৰ' হৈছে আৰু গতিকে ভাবোঁ আপোনালোকৰ মৰম চেনেহ পালে নিশ্চয় চেনেলটো খুব সোনকালে আমি এটা ভাল এটা সঠিক ঠাইত গৈ আমি উপনীত হ'ম। গতিকে সেয়াই আৰু বাহিৰত দেখিছেনে বৰষুণ, একদম ধামাকা বৰষুণ দি আছে দেখিছেনে, সাংঘাতিক। আৰু এই অৱস্থাত মই বালি ভৰাই এনেকৈ মই পেলাই থৈছোঁ যাতে অহা যোৱা কৰিবলৈ অসুবিধা নহয়, কিন্তু সেইখিনিও আজি ডুব গৈছে। এতিয়া গাড়ীখন সোমোৱাটো চিন্তা কৰি আছোঁ, মানে কি পেট্ৰল ডিজেলৰ গাড়ী হ'লেও ক'ৰবাত থৈ আহিব পাৰি, এতিয়া আমাৰ বেটাৰী গাড়ী যেতিয়া সেইটোৱে বৰ ডাঙৰ টেনশ্যন মানে বুজিছে, মানে গাড়ীখনতো চাৰ্জটো দিব লাগিব ন। আৰু সঠিক কথা ক'ব গ'লে আচলতে প্ৰথম আমি যিটো চিন্তা কৰি পেলাই গাড়ীখন কিনিছিলোঁ সেইটো নহয় আচলতে। বেটেৰী গাড়ী অকল চাৰ্জটো দিলে হৈ যায় বুলি মানুহে কৈ দিয়ে, কিন্তু প্ৰব্লেম বহুত আছে, গাড়ীখনৰ ইণ্টাৰনেল প্ৰব্লেম বহুত থাকে, এইটো ক'ৰবাত পাৰ্ট কিবা হ'ব মানে কিবা কিবি ওলাই থাকে বুজিছেনে। বেটেৰী গাড়ীবিলাক আচলতে এইবিলাক চাইনিজ বস্তু হয়, মানে নামতহে ইণ্ডিয়া বুলি কয়, কিন্তু চব চাইনিজ বস্তু। এয়া আমাৰ ল'ৰা দেখিছেনে, এয়া ল'ৰা সি মোক কিবা এটা সুধি আছে, পাপা কৈ আছে, একদম এয়া দেখিছে নাই, পাগুৰি চাগুৰি মাৰি গোটেইটো একদম মানে সাংঘাতিক বনি আছে আজি। আৰু সেয়া তাকে মই ভাবোঁ আপোনালোকৰ লগত কথা পাতোঁ, এই কথাখিনিকে পাতোঁ বোলো। আজি আপোনালোকে ঘৰতে আছেনে, কি কৰিছে, আজি বৰষুণ বুলিনো কোনে কি কৰিছে তাকে বোলো খবৰ এটা লওঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই গাইছ, আপোনালোকে ঘৰত আজি কি কৰিছে, বা ওলাই গৈছে নেকি, যদি ওলাই গৈছে সেই ঠাইত বৰষুণ দিছে নাই কমেণ্ট কৰি পেলাই জনাব আপোনালোকে। আৰু আপোনালোকৰ ফালে ইমান ডাঙৰকৈ বৰষুণ দিয়ে নে নিদিয়ে সেই বিষয়ে অলপ জনাবচোন। আৰু আপোনালোকে কোন ঠাইৰ পৰা চাই আছে সেই বস্তুটো মোক জনাবচোন। বহুতে বাৰু কমেণ্ট কৰি জনায় যে মই আমুক ঠাইৰ পৰা কৰিছোঁ, ভাল লাগে আচলতে, ভাল লাগে কোন ঠাইৰ পৰা চাই আছে সেইটো জানিলেও আমাৰ মনটো ভাল লাগে। সেইদিনা এজনে ভিয়েটনামৰ পৰা চাই আছোঁ বুলি ক'লে, খুব শুনি ভাল লাগিলে। তেওঁ আমাৰ ভিডিঅ' কি বুজি পাইছে মই নাজানো, কিন্তু হয়তো চাগে তেওঁ লেংগুৱেজ চেঞ্জ কৰি বা ইংলিছলৈ আনি পেলাই চাগে চাইছে, ক'ব নোৱাৰোঁ, কিন্তু হয়তো তেওঁলোকে আমাৰ গাঁৱৰ পৰিৱেশবিলাক ভাল পাইছে চাগে, এনেকুৱা হ'ব পাৰে। গতিকে সেয়াই আৰু এই পানী দেখিছা নাই, এইখিনি মানে এনেকৈ যদি পানীখিনি বাঢ়ি যায় তাকে চিন্তা কৰিছোঁ, মানে গাড়ী কেনেকৈ ভৰাম আজি। বৰষুণৰ দিন হ'লে আচলতে আমাৰ বহুত কষ্ট হয়, কাৰণ সকলোৱে জানে মই এজন ৰিক্সা চালকহে মাত্ৰ, গতিকে গাড়ী চলালে পইচা আহিব, গাড়ী নচলালে পইচাই নাহে। গতিকে আজিতো বৰষুণ বুলিয়ে যোৱাই হোৱা নাই, কোনো এইটো বৰষুণত আৰু ওলাব, এতিয়া তাকে চিন্তা কৰি আছোঁ। কাৰণ আমি ডেইলি কাম কৰি ডেইলি ভাত খোৱা মানুহ, গতিকে এতিয়া এনেকৈ যদি বৰষুণ যদি ডাঙৰকৈ যদি দি থাকে, গতিকে কি হ'ব নাজানো। আজি প্ৰব্লেম ঢেৰ, ল'ৰা বাৰ্থডে মাজত গ'ল, গতিকে পইচা পাতি যথেষ্ট নাটনি হৈ আছে এইকেইদিন। ভাবিছিলোঁ আজি ওলাই গ'লে কিবা এটা হ'ব, কিন্তু এতিয়া এইটো বৰ্তমান যিটো পৰিস্থিতি দেখিছোঁ, মানে বৰষুণ যিটো হেৰিয়ত দিছে, এইডাল চাৰ্জাৰ দেখিছেনে, গাড়ী ইয়াতে চাৰ্জ দিওঁ আৰু এনেকৈ। গতিকে সেয়াই আৰু এইফালে চাওক, এইফালে অকণমান ঠিক হৈ আছে, কিন্তু সেইফালে পূৰা পানীত ডুব গৈছে বুলি ক'ব পাৰি। মানে আমাৰ জেগাডোখৰ দেখাত পানী সোমাব নালাগে, কিন্তু নাজানো মানে ক'ৰ পৰা পানীখিনি আহি পেলাই সোমাই যায়, আহি গোটেই মানে পৰিৱেশটো হেৰি কৰি পেলাই। মানে এতিয়া এই মালিকে এইফালে ঘৰ বনাম বুলি কৈছে, এওঁলোকে চাগে বহুত মাটি উঠাব লাগিব। এতিয়া এই মাটিখিনি উঠাই লোৱাৰ পাছতহে হ'ব। এই আমাৰ কাষৰ ইমাহঁতৰ সেয়া বাৰান্দা, সিহঁতৰ হাততো বাৰু পানী হৈছে। আৰু সেইটো আমাৰ মুৰ্গীটো দেখিছে নাই, মুৰ্গীজনী জুলুকা মাৰি বহি আছে, কাৰণ বৰষুণ। এয়া বাল্টি এটা মই পাতি থৈছিলোঁ, বাল্টিটো মানে পূৰা ফুল হৈ গ'ল পানীত, মানে দেখিছে ইমানেই বৰষুণ দিছে, মানে খালী বাল্টি ফুল হৈ গ'ল। ভাবকচোন কেনেকুৱা দিছে আজি। মানে বৰষুণ ইমান ডাঙৰকৈ আজিকালি, মানে বৰষুণটো আজিকালি আগৰ নিচিনা নহয়, মানে কোনো ধৰিব নোৱাৰে আপুনি। এইমাত্ৰ পৰিৱেশ ভাল থাকিব, ঘপকৈ বৰষুণ চাতি আহি যাব, ঘপকৈ আহি পেলাই তিয়াই থৈ যাব, চব তেনেকুৱা ধৰণৰ। আৰু
এতিয়া বৰষুণটো অকণমান এৰিলে মই মুৰ্গীকেইটা গৈ চাব লাগিব, সিহঁতি মানে গঁৰালত সোমাব পাৰিছে কি নোৱাৰিছে একো গম নাপাওঁ আৰু। এয়া দেখিছে, এয়া দেখিছেনে গাড়ী চলাই আছে ল'ৰাই, এই গাড়ী চলাই আছে সি, গাড়ী ইফালৰ পৰা সিফাললৈ নিব, এইবিলাকে কৰি থাকে আৰু ঘৰতে বহি। এতিয়া চাওক, এতিয়া মালিকে এইটো আগফালে ঘৰটো যিটো আছে সেইটো ঘৰ বনাব, বনাই দিয়াৰ পাছত ছাইডলৈ যিটো থাকিব সেইফালে মাটি তুলি দিম বুলি কৈছে। তেতিয়া হয়তো মোৰ গাড়ী চাড়ী ভৰাবলৈ অকণ সুবিধা হ'ব, মানে অলপমান ভাল হ'ব বুলি ভাবিছোঁ আৰু। নাজানো কেতিয়াকৈ মাটি চাটি পেলাই আৰু। মইতো আমাৰ ৰাস্তা ইয়াত বহুতেই বেয়া হৈ আছিলে বাৰু, এতিয়া লাহে লাহে বাৰু আমাৰ এইটো ৰাস্তা নহয়, অলপ আগৰ যিটো ডাঙৰ ৰাস্তাটো আছে, মোৰ গাঁৱৰ যিটো ৰাস্তা আছিলে সেইফালে একদম ধুনীয়াকৈ এতিয়া ব্লক বান্ধি বৰ সুন্দৰকৈ বনাই দিলে বাৰু দেই, সেইটো কওঁ, অতি সুন্দৰকৈ বনাই দিলে। কিন্তু আমাৰ ইয়াত য'ত ভাড়াঘৰ আছে ইয়াতহে কিন্তু বহুত দিগদাৰী, মানে চাওকচোন। এটা চিনেমেটিক ভিউ ল'বলৈ যত্ন কৰিছোঁ দেই, কেনেকুৱা লাগিছে জনাবচোন, পাৰিছোঁনে নাই সকলোৱে জনাব দেই। এই পানী টোপালবোৰ উঠাবলৈ যত্ন কৰিছোঁ, সৰু সৰু বস্তুৱে, সূক্ষ্ম বস্তুৱে, কিন্তু এটা বেলেগ এটা মানে হেৰিয়ত উঠাবলৈ যত্ন কৰিছোঁ। কেনেকুৱা হৈছে জনাবচোন আপোনালোকে। বাকী আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে সেই বিষয়ে আপোনালোকে জনাব বুলি আশা ৰাখিছোঁ দেই, সকলোকে কৈছোঁ। আৰু ভাবিলোঁ অকণমান চাহ খাই লওঁ, এই চাহ আছিলে, ৰুটি বনালে, লাল চাহৰ লগত ৰুটি। আচলতে আমাৰ গাখীৰ চাহ খুব কম খাওঁ আমি, যিহেতু গাখীৰ চাহ অলপ প্ৰব্লেম দিয়ে মানুহক, গেছৰ যদি সমস্যা থাকে তেনেকুৱা ধৰণৰ। এই আমাৰ মা আৰু আমাৰ মিছেছ, ল'ৰা, আমি গোটেইকেইটা বহিয়ে চাহ খাইছোঁ আৰু। চাহ অকণমান খাই লওঁ। আমাৰ ঘৰত থাকিলে বাৰু চাহ খোৱা হয় দেই। আপোনালোকে ঘৰত থাকিলে চাহ খায় নে নাখায়, বা বাহিৰত চাহ খাই ভাল পায় জনাবচোন দেই, কমেণ্ট কৰি জনাব সকলোৱে। আৰু আমাৰ চেনেলটো চবেই ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ, সকলোৱে ছাবস্ক্ৰাইব এটা কৰি দিব। আপোনালোকে আচলতে লাইক ছাবস্ক্ৰাইব এইখিনি কৰিলে আমাৰো ভাল লাগে, আমি গম পাওঁ যে হয় আমাৰ ভিডিঅ'টো সকলোৱে চাইছে বা ভাল পাইছে, সেয়ে কথা আৰু। এই আমাৰ এটা সৰু ফেমিলি, আমি এনেকৈ চলি আছোঁ আৰু। এই ভিডিঅ' বনাই পেলাই বহি আছোঁ এডাল চেলফি ষ্টিক লৈ, আপোনাক দেখুৱাইছোঁ সেইকাৰণে। এই চেলফি ষ্টিকডাল আচলতে বহুত পুৰণা মোৰ হয়, কমচে কম 6-7 বছৰ পুৰণা চেলফি ষ্টিক হয়, এতিয়ালৈকে আছে আৰু চলাই আছোঁ। ঠিক আছে, এটা পুনৰ নতুন ভিডিঅ'ত লগ পাম, এতিয়ালৈ ৰাখিছোঁ, গুড বাই, থেংক ইউ ভেৰি